নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে যিহেতু আজি অনুষ্ঠিত হৈ গ'ল অসমীয়া বিষয়ৰ পৰীক্ষা আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ কি বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব আৰু ইংলিছ বিষয়টো যিহেতু বহুতেই হাৰ্ড হৈছে, বহুতো ছাত্ৰ ছাত্ৰীৰ ইংলিছ বিষয়টোৰ কাৰণে ফেইল কৰিব, বাকী চব ছাবজেক্টত পাছ কৰিব, কিন্তু ইংলিছ বিষয়টোৰ কাৰণে সিহঁতৰ এক্সাম বেয়া হ'ব। চ' সেইসকল ছাত্ৰ ছাত্ৰীক টেনশ্যন কৰিব নালাগে, সেইসকল ছাত্ৰ ছাত্ৰীৰ গ্ৰেছ মাৰ্ক পাব। যদি কোনোবাই 20-22 লিখাৰ পোৱাৰ সম্ভাৱনা আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কোনো টেনশ্যন কৰিব নালাগে, সেইসকল ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হ'ব 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীক। চ' তোমালোকৰ আজি অসমীয়া বিষয়টোৰ এক্সাম কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আৰু চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষ আৰু মেট্ৰিকৰ ৰিলেটেড খবৰসমূহ এইটো চেনেলৰ যোগেদি উপস্থাপন কৰা হ'ব। অসমীয়াৰ বিষয়ত গ্ৰেছ মাৰ্ক থাকিব নে নাই সেইটো তোমালোকৰ উপস্থাপন কৰা হ'ব। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে 4টা বিষয়ত গ্ৰেছ মাৰ্ক 5 মাৰ্কে গ্ৰেছ মাৰ্ক দিয়া হয়, 3টা বিষয়ত স্পষ্টকৈ দিয়া হয়। সেইটো হৈছে ইংলিছ বিষয়টোত তোমালোকে গ্ৰেছ মাৰ্ক পাবা, এইটো তোমালোকৰ কনফাৰ্ম যে তোমালোকে যদি 20-22 পোৱা তেনেহ'লে টেনশ্যন কৰিব নালাগে, তোমালোকে গ্ৰেছ মাৰ্ক পাই এইটো পাছ কৰিবা।